এই মুহূৰ্তত কেমেৰা পাৰ্চনে দেখুৱাই আছে ইয়াত এটা বিখ্যাত এটা সেউজীয়া পাহাৰত দেখিব পোৱা গৈছে নুমলীগড় ভোলানাগৰ নগৰা অঞ্চলৰ পৰা উদ্ধাৰ কৰি আনিছে ইতিমধ্যে আৰু দেখিব পোৱা গৈছে লগাইছে এইফালে চাওক মই ডিউটিৰ পৰা আহি থাকোঁতে এটা সাপ দেখি পালোঁ সেউজীয়া কালাৰৰ পৰা বেলেগ ধৰণৰ সাপ আপোনালোকক দেখাই আছোঁ চাই থাকক যদি সম্ভৱ হয় তেখেতে মুখৰ ভিতৰ অংশটো দেখুৱাব দেখিব সম্পূৰ্ণ কলা মুখৰ অংশটো আৰু ইতিমধ্যে এই সাপটো তেওঁ নগৰা অঞ্চলৰ পৰা ধৰি আনিছে আৰু DY365 আছে আৰু মানুহ বহুত পুৰা জুম হৈ গৈছে দেখিছে আপোনালোকে কথা পাতোতে গম পোৱা গৈছে এই সাপটো গ্ৰীণ কেট স্নেক বুলি তেখেত বন বিভাগে ইতিমধ্যে চিনাক্তকৰণ কৰিছে আৰু ইয়াৰ মহোদয় দাদা আৰু কি সাপ বুলি কয় বহুত বিৰল প্ৰজাতিৰ সাপ গ্ৰীণ কেট ইতিমধ্যে উদ্ধাৰ হৈছে বহুত ডেঞ্জাৰাছ ন এই অঞ্চলত এটা পাতৰ লগত পুৰা মিলি থাকে এটা সেউজীয়া বৰণ সম্পূৰ্ণ সেউজীয়া আৰু মুখৰ ভিতৰৰ অংশটো সম্পূৰ্ণ কলা বৰণৰ এটা সাপ আৰু প্ৰখণ্ডী বৰ সাপটো উদ্ধাৰ কৰিলে কি ক'ব মই এইটো টাউনশ্বিপত ধৰি আনিছোঁ নুমলীগড় নগৰা অঞ্চলৰ আপোনাৰ ভিতৰত এখন প্লেগ্ৰাউণ্ড আছে লং টেনিছৰ প্লেগ্ৰাউণ্ড আছে তাত জিৰণি ঘৰ আছে জিৰণি ঘৰটোৰ ওপৰত চৌতিত এই সাপটো ৰৈ আছিলে আজি এসপ্তাহৰ পৰা তাতে আছিলে তাৰপৰা মোক তাৰ বিষয়াই ফোন কৰি মাতিলে মতাৰ পিছত মই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ সক্ষম হৈ পেলাই ইয়াক আমাৰ নুমলীগড় দেওপাহাৰত ইয়াত মুকলি কৰিবলৈ লৈ আহিছোঁ ইয়াত হয় এই মুহূৰ্তত সাপটো এডোখৰতে এৰি দিব নেকি স্থানত মেলিছে আৰু এই মুহূৰ্তত দেখিব পোৱা গৈছে দেওপাহাৰলৈ আনিছে আৰু সাপটো এডোখৰতে মেলি দিবহি এতিয়া বন বিভাগৰ মানুহ আহিছে DFO আহিছে আৰু এইটো নুমলীগড়ৰ এই দেওপাহাৰত ইয়াতে মেলি দিব এই সাপটো এইটো সাপটো মেলিছে ওচৰলৈ নাযাওঁ ভয় লাগে কাৰণ ওচৰলৈ গালৈ গুচি আহিবও পাৰেতো এইটো সাপ মানে এনেকুৱা হেৰিত লাগি থাকিলেও কালাৰত পুৰা মিলি থাকে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ